অসম আৰক্ষী লিখিত পৰীক্ষাত এবি ইউবি এপিআৰও আৰু ড্ৰাইভাৰৰ কাৰণে কিমানখিনি নম্বৰ পালে বা কিমানখিনি মাৰ্কছ পালে ভাইভাৰ কাৰণে তেওঁলোক কোৱালিফাই হ'ব। এতিয়া জিকেত আহিছে 20 মাৰ্কছ আহিছে জিকেত, মেথছত আহিছে 10 মাৰ্কছ আহিছে, ইংলিছত আহিছে 10 মাৰ্কছ আহিছে, ৰিজনিঙত 10 মাৰ্কছ আহিছে। জিকে ছেকশ্যনটো প্ৰায় মডাৰেট আছিলে। এইবাৰ জিকে ছেকশ্যনটো প্ৰায় মডাৰেট আছিলে। ইয়াত মেক্সিমাম কেণ্ডিডেটে 20 মাৰ্কছৰ ভিতৰত 20 পাব পাৰে, 18 পাব পাৰে বা 19 পাব পাৰে বা 15। এই 15ৰ ওপৰত এইবাৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে এইবাৰ মাৰ্কছ পাব। জিকে পাৰ্টত 15ৰ ওপৰত প্ৰায় মেক্সিমাম ল'ৰা ছোৱালীয়ে মাৰ্কছ পাব। আৰু মেথছত আছে, মেথছখিনি এইবাৰ মডাৰেট আহিছে, মানে মধ্যমীয়া আহিছে। বেছি হাই টানো অহা নাই, বেছি ইজিও অহা নাই। ইয়াৰ কাৰণে মাৰ্কছটো কম বেছি হ'ব পাৰে। যিহেতু এইবাৰ 10 মাৰ্কছ আছে, এই 10 মাৰ্কছৰ ভিতৰত আমি যদি এটা মিনিমাম ধৰি লওঁ, যদি আমি 6 মাৰ্কছ এটা যদি মেথছত পায় বুলি ধৰি লওঁ, 80% ষ্টুডেণ্টে যদি 6 মাৰ্কছ পায়, তেতিয়াহ'লে কিমান হ'ব? 15, ইয়াৰ পৰা 15 আহিব, 6 আহিব, 21 হ'ব। এতিয়া ইংলিছত যিহেতু এইবাৰ নেগেটিভ মাৰ্ক নাই, সেইকাৰণে কেণ্ডিডেটে 5 মাৰ্কছৰ ওপৰত নম্বৰ পাবলৈ সক্ষম হ'ব। এই 5 মাৰ্কছৰ ভিতৰত ইংলিছত মাৰ্কছ আছে 10 মাৰ্কছ। আৰু আমি যদি এটা মেজৰ মাৰ্কছ বুলি ধৰি লওঁ, যদি আমি মেজৰ মাৰ্কছ যদি 5 মাৰ্কছ যদি আমি ইংলিছত ধৰি লওঁ, তেতিয়া হ'ব 21 + 5 26। আৰু ৰিজনিঙত যিহেতু 10 মাৰ্কছ আছে, এই 10 মাৰ্কছত প্ৰায় কেণ্ডিডেটে 8 মাৰ্কছ পাবলৈ সক্ষম হ'ব। 8 মাৰ্কছ পাই কেণ্ডিডেটে 80% কেণ্ডিডেটে 8 মাৰ্কছ পাব। তেতিয়াহ'লে আমি যদি 8 মাৰ্কছটো ইয়াত যোগ কৰি দিওঁ, কিমান হ'ব? 34। এইবাৰ এবি ইউবি এপিআৰও ড্ৰাইভাৰ এই কেণ্ডিডেটসকলৰ যিটো মেক্সিমাম কাট অফ, যিটো ভাইভাৰ কাৰণে মেক্সিমাম কাট অফ যাব পাৰে 34 যাব পাৰে, 35, 36 বা 30। এইখিনি মাৰ্কছৰ ভিতৰতে এইবাৰ ভাইভাৰ কাৰণে কেণ্ডিডেটে কোৱালিফাই কৰিব। মানে ৰিটেনত এইখিনি মাৰ্কছ পালেহে এইবাৰ ভাইভাৰ কাৰণে তেওঁলোক কোৱালিফাই কৰিব। আমি মেক্সিমাম 30 ধৰিব পাৰোঁ, আৰু মিনিমাম 25। যিসকলৰ ফিজিকেলত ভাল মাৰ্কছ আছে, তেওঁলোকে 25 মান পালেও ক্লিয়াৰ হৈ যাব পাৰে। আৰু যিসকলৰ ফিজিকেল মাৰ্কছ অলপ কমি আছে, 1-2 নম্বৰ কমি আছে, তেওঁলোকৰ কাৰণে 30 নম্বৰ বা 30+ মাৰ্কছ তেওঁলোকক লাগিব। তেতিয়াহে তেওঁলোক ভাইভাৰ কাৰণে তেওঁলোকক মাতিব। যিহেতু ভাইভাত এইবাৰ 1:2কে মাতিব, তাৰ ৰিটেনত মাতিছিলে 1:5, তাৰ কাৰণে ভাইভাত এইবাৰ 1:2কে মাতিব। 2কে মাতিলে তেওঁলোক ভাইভাৰ কাৰণে এই নম্বৰ 34, 35, 36, 30 আৰু মেক্সিমাম 30 নম্বৰ যদি তেওঁলোকে পাম বুলি ভাবিছে বা তেওঁলোকে কৰিব পাৰিছে, শুদ্ধ কৰিব পাৰিছে, 30 নম্বৰ যদি ক্লিয়াৰ কৰিব পাৰিছে, তেওঁলোকৰ ভাইভাৰ কাৰণে নিশ্চিন্ত থাকক, তেওঁলোকৰ ভাইভাৰ কাৰণে নাম আহিব। আৰু যিসকলৰ ফিজিকেল মাৰ্কছ যথেষ্ট ভাল আছে, তেওঁলোকে 25 নম্বৰ পালেও তেওঁলোকে ভাইভাৰ কাৰণে ভাইভা দিবলৈ সক্ষম হ'ব। ফিজিকেল প্লাছ ৰিটেন মিলাই ভাইভাৰ কাৰণে কিমান মাৰ্কছ যাব? মেল কেণ্ডিডেটে 53, যিসকল ফিজিকেলত 53 নম্বৰ আছে, প্লাছ ৰিটেনত যিসকলে 30 নম্বৰ পাব, তেওঁলোকৰ অল টোটেল কিমান হ'ব? 83 মাৰ্কছ পাব। এই 83 মাৰ্কছ পালে এইবাৰ ভাইভাৰ কাৰণে তেওঁলোক উপযুক্ত হ'ব। আৰু ফিমেল যিসকল মহিলা কেণ্ডিডেট আছে, তেওঁলোকে যদি ফিজিকেলত 32 নম্বৰ আছে, প্লাছ ৰিটেনত এইবাৰ যদি তেওঁলোকে 28 বা 25+ পায়, তেতিয়াহ'লে তেওঁলোকৰ ভাইভাৰ কাৰণে তেওঁলোক উপযুক্ত হ'ব। কেণ্ডিডেটৰ বাবে
কিমান নম্বৰ পালে ফিজিকেল আৰু ৰিটুন মিলাই কিমান নম্বৰ পালে তেওঁলোকৰ ভাইভাৰ কাৰণে উপযুক্ত হ'ব এইবাৰ যিহেতু এপিয়াৰত পোষ্ট ভেকেঞ্চি যথেষ্ট আছে সেয়েহে এইবাৰ কাট অফটো এপিয়াৰত যথেষ্ট কমিব পাৰে এতিয়া এপিয়াৰত ফিজিকেল 31 প্লাছ ৰিটুন 40 এই 71 মাৰ্কছ পালে এবাৰ তেওঁলোক ভাইভাৰ কাৰণে উপযুক্ত হ'ব বা 65ৰ যিসকলে ওপৰত পাব তেওঁলোকে এবাৰ ভাইভাৰ কাৰণে এপিয়াৰৰ ভাইভাৰ কাৰণে তেওঁলোক উপযুক্ত হ'ব 65ৰ ওপৰত পালে তেওঁলোক ভাইভাৰ কাৰণে উপযুক্ত হ'ব আৰু এই যিটো 40 ৰিটুনৰ যিটো 40 মাৰ্কছটো এইটো কম বেছি হ'ব পাৰে কিয়নো কুৱেশ্যন পেপাৰখন যথেষ্ট মডাৰেট যিহেতু আছে মেক্সিমাম 35ৰ ওপৰতে পাব এপিয়াৰত 35ৰ ওপৰত লাগিবই তথাপিও মই 40 এটা ধৰিছোঁ যদি এই 40টো যদি পায় তেওঁলোক ছেফত থাকিব আৰু তেওঁলোক ভাইভা যেটো 5 মাৰ্কছৰ হ'ব এই 5 মাৰ্কছত তেওঁলোক 2-3 বা এনেকৈ পালেই তেওঁলোকে এবাৰ এপিয়াৰৰ চাকৰিটো ল'বৰ কাৰণে তেওঁলোক সক্ষম হ'ব ঠিক তেনেকৈ এছাম পুলিচৰ যি এবি আছে এবিত যিসকলে মেল কেণ্ডিডেট আছে মেল কেণ্ডিডেটৰ যিখিনি ফিজিকেল 53 পাইছে বা তাতকৈ ওপৰত পাইছে আৰু তেওঁলোকৰ যিটো ৰিটুন 30 এইটো মানে ফিজিকেল মাৰ্কছ ভাল আছে তেতিয়াহ'লে তেওঁলোকৰ এইটো কম মাৰ্ক হ'লেও হয় তথাপিও যদি তেওঁলোকে যদি 25ৰ ওপৰত পায় তেতিয়াহ'লে তেওঁলোক ভাইভাৰ কাৰণে তেওঁলোক উপযুক্ত হ'ব আৰু ফিমেলৰ যিহেতু এবাৰ কাট অফটো যথেষ্ট হাই গৈছিলে যিটো ভাইভাৰ কাৰণে 1:2 মাতিব তাৰ কাৰণে কেণ্ডিডেট কমি যাব তাৰ কাৰণে যিসকলৰ ফিজিকেলটো আগৰ পৰাই ভাল আছে তেওঁলোকক আগতে চান্সটো পাব কাৰণ তেওঁলোকে যদি ৰিটুনত যদি ভাল নম্বৰ পায় তেতিয়াহ'লে তেওঁলোকে আগত চান্সটো পাব আৰু এবাৰ ফিমেলৰ কাট অফ এবাৰ 60ৰ পৰা ভাইভাৰ কাৰণে তেওঁলোক উপযুক্ত হ'ব